হেল্ল' গাইজ, ৱেলকাম টু বেক মাই ইউটিউব চেনেল। আজি মই আহিছোঁ বশিষ্ঠ মন্দিৰলৈ আৰু বশিষ্ঠ মন্দিৰত এয়া মেলা দেখুৱাই আছোঁ আপোনালোকক। এয়া মেলাত আহিছোঁ আৰু বহুত ভক্ত ৰাইজৰ বিভিন্ন ধৰণৰ ঠাইৰ পৰা আহিছে। হাৰিয়ানা, পঞ্জাৱ, কলিকতাৰ পৰা আহিছে। এয়া আপোনালোকক মই দেখুৱাই আছোঁ। আজিৰ পৰা ইমান ভক্তৰ লাইন লাগি আছে, এয়া আপোনালোকক মই দেখুৱাই আছোঁ। এয়া দেখিছে, এয়া কত ভক্তগণ ৰাইজ আজি বশিষ্ঠ মন্দিৰত আশ্ৰমত আহিছে। এয়া আপোনালোকক মই দেখুৱাই আছোঁ। এয়া দেখিছে, ইয়াত শ্ৰীৰ পৰা বহুত মানুহ ইয়াত ওপৰত দৰ্শন হয় আৰু মই অকণমান আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম। তো বলক, আপোনালোক লৈ যাই আছোঁ। আৰু ইয়াত যিটো মানে নিজৰা হয়, ইয়াত তিনি ঠাইৰ পৰা তিনিটা নিজৰা বয়। ইয়াত আপোনালোক মই দেখুৱাই আছোঁ এই নিজৰাটো। প্ৰথমতে আপোনাক মই দেখুৱাইছোঁ এয়া বশিষ্ঠ মন্দিৰৰ ভিতৰৰ দৃশ্যবিলাক। এয়া চাই লওক। এয়া আমি আহি পালোহি ভিতৰলৈকে। আৰু আজিৰ পৰা যোৱাকালিৰ পৰা বন্ধ হৈছে ৰাতিপুৱা। তো গাইজ, আপোনালোক মই দেখুৱাওঁ আজি ইয়াত কিমান মানুহ হৈছে ভক্ত। এয়া চাওক। এইটো হৈছে হনুমান মন্দিৰ। এয়া চাওক, বিভিন্ন ধৰণৰ ভক্ত আহি ইয়াত বাহিৰতে চাকি ধূপ বন্তি জ্বলাই দিছে। আৰু বাহিৰৰ পৰা হ'লেও মানে তেখেতক প্ৰভুক সেই কৰি আছে, পূজা কৰি আছে। এয়া চাওক, আৰু ইয়াৰ নিজৰাটো খুব আপোনালোকক মই দেখুৱাই আছোঁ। নিজৰাটো একদম কি সুন্দৰ লাগে নিজৰাটো। আৰু আপোনালোকেও আহিব পাৰে। আজিৰ পৰা আৰু 4 দিন আছে বশিষ্ঠ মন্দিৰৰ অম্বুবাচী মেলা। এয়া আপোনালোকক মই দেখুৱাইছোঁ। আৰু ইয়াত আহিলে আপোনালোকে দেখা পাব পাহাৰ, ভৈয়াম আৰু নিজৰা, এইবিলাক মানুহৰ সংখ্যাত বহুত ডাঙৰ ডাঙৰ বহুত ঠাইৰ পৰা মানুহ আহিছে। এয়া আপোনালোকক মই দেখুৱাই আছোঁ। এইবিলাক আছে পুৰণি মূৰ্তি এইবিলাক। এতিয়া চাওক, কত বিভিন্ন ঠাইৰ পৰা মানুহবিলাক আহিছে আৰু ইয়াত গা ধোৱাৰ কাৰণে চোৱাই চাইছে, ধোৱাই ধুইছে। এয়া চাই লওক, আপোনালোক মই দেখুৱাই দিছোঁ। এয়া নিজৰাটো তিনি ঠাইৰ পৰা তিনিটা বেলেগ বেলেগ ঠাইৰে যায়, অহা যোৱা হয়। এইটো ওপৰৰ পৰা বৈ আহে এইটো নিজৰা। এয়া চাই লওক, এইবিলাক এয়া চাই লওক। এইটো নিজৰা, তিনিটা নিজৰা হয় ইয়াত। কাবেৰী আৰু এনে কিবা তিনিটা ধৰণৰ মানে তিনিটা নদী আছে ইয়াত, নিজৰা আছে। এয়া দেখাই দিছোঁ আপোনাক। বহুত দূৰ দূৰলৈকে বৈ যায়। এইটো হয়তো আমিও গম নাপাওঁ আৰু বহুত মানুহে গম নাপায় এইটো ক'লৈকে বৈ যায়। এয়া আপোনালোক দেখুৱাই আছোঁ। আৰু ইয়াত চাওক, মানুহ কিমান গা ধোৱা, চেল্ফি উঠা, চোৱা মানুহ। এয়া দেখিছে, এয়া চাই লওক, চেল্ফি উঠি আছে কিছুমানে, গা ধুই আছে। বিৰাট ঠাণ্ডা পানী, বিৰাট ভাল লাগে গৰমৰ দিনত। এয়া চাই লওক। আৰু এইটো হৈছে বশিষ্ঠ মন্দিৰ। চাই লওক, বিভিন্ন ধৰণৰ ভক্ত আহিছে বহুত দূৰ দূৰণিৰ পৰা। এয়া আপোনালোকক মই দেখুৱাই আছোঁ। এয়া চাওক, পূৰা দাদা একদম চাই লওকচোন, ঠাণ্ডাই খাব আৰু। এয়া চাওক, গা ধুই কিমান মজা পাই আছে দাদাজনে। এয়া চাই লওক, এয়া চাই লওক, তিনিটা নিজৰা আছে ইয়াত। গংগা, যমুনা আৰু সৰস্বতী বুলি কৈছে। মই সুধিছিলোঁ ইয়াতে তিনিটা ঠাইৰ পৰা আহে, এইটো তিনিটা নিজৰা। এয়া চাই লওক। মেইন ওপৰৰ পৰা চাই লওক, আপোনালোকক দেখুৱাই আছোঁ। বৈ আছে নিজৰা। তো গাইজ, আপোনালোকক কেনেকুৱা লাগিছে এই বশিষ্ঠ মন্দিৰৰ প্ৰগ্ৰামটো চাই, ভিডিঅ'টো চাই হ'লে আপোনালোকক কেনেকুৱা লাগিছে? আৰু যদিহে আপোনালোক মোৰ এই চেনেলটো নতুনকৈ আহিছে বা চাইছে, নিশ্চয় লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।